আহ, নতুন আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষকক এটা নিযুক্তি দিয়াৰ যি আমাৰ সিদ্ধান্ত, এইটো সিদ্ধান্তক লৈ মই বিভিন্ন মহলৰ প্ৰতিক্ৰিয়াসমূহ দেখিছোঁ। আনকি সদৌ অসম ছাত্ৰ সন্থায়ো ইয়াত আহ্বান জনাইছে যে আমাক যদি অভিজ্ঞতাপুষ্ট শিক্ষক লাগেই তেনেহ'লে এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে। সকলোৰে কনচাৰ্ণখিনিৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কিন্তু মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে যিসকল নতুন প্ৰজন্মৰ নতুনকৈ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈ ওলাইছে বা তেওঁলোকে PhD কৰি ওলাইছে, তেওঁলোকৰ প্ৰতিও আমাৰো কনচাৰ্ণ আছে যে তেওঁলোকৰ নিয়োগৰ অপশ্যনবিলাক থাকিব লাগে। কিন্তু একেটা সময়তে আমি মহাবিদ্যালয়খনক কাৰ্যক্ষম কৰিব লাগিব। যিটো পৰামৰ্শ দিয়া হৈছে যে এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে, এতিয়া এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰিলে নতুন শিক্ষাৰ্থীসকল, নতুন প্ৰাৰ্থীসকল তেওঁলোক ক্ষতিগ্ৰস্তহে হ'ব। কাৰণ আমাৰ মহাবিদ্যালয়সমূহত মানে UGCৰ যিটো গাইডলাইন আছে, গাইডলাইন মতে আমি এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰোঁ। এছিষ্টেণ্ট প্ৰফেচাৰৰ পৰা তেওঁলোক 10 বছৰৰ ভিতৰতে তেওঁলোকে ছিনিয়ৰ স্কেল পায়, তাৰ পাছত তেওঁলোকে ছিলেকশ্যন গ্ৰেড পায় আৰু তাৰ পাছত তেওঁলোকে এছ'চিয়েট প্ৰফেচাৰ হয়। আৰু ইয়াত এছ'চিয়েট প্ৰফেচাৰ হ'বলৈ এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট চৰকাৰে ক্ৰিয়েট কৰিব নালাগে। যিটো কেছ প্ৰমোশ্যনৰ ব্যৱস্থা আছে, অৰ্থাৎ কেৰিয়াৰ এডভান্সমেণ্ট স্কিম, সেই কেৰিয়াৰ এডভান্সমেণ্ট স্কিমতে এজন এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁ ধাপে ধাপে প্ৰমোশ্যন পাই তেওঁ এছ'চিয়েট প্ৰফেচাৰ হ'ব পাৰে, আনকি তেওঁ প্ৰফেচাৰো হ'ব পাৰে। কিন্তু যিদিনাখন তেওঁ অৱসৰ গ্ৰহণ কৰিব সেইদিনাখন পোষ্টটো, যিহেতু এইটো কেছ প্ৰমোশ্যন, ইয়াত ব্যক্তিগত পোষ্ট, যিদিনাখন তেওঁ অৱসৰ গ্ৰহণ কৰিব সেইদিনাখন পোষ্টটো আকৌ এছিষ্টেণ্ট প্ৰফেচাৰলৈ ঘূৰি আহিব। এতিয়া এছিষ্টেণ্ট প্ৰফেচাৰ নতুন এজন প্ৰাৰ্থী তাত নিযুক্ত হ'ব পাৰিব। যদি আমি এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰোঁ তেতিয়াহ'লে এছ'চিয়েট প্ৰফেচাৰত এছ'চিয়েট প্ৰফেচাৰহে নিযুক্তি লাভ কৰিব পাৰিব। তাত নতুনকৈ ইউনিভাৰ্চিটিৰ পৰা ওলাই অহা, নতুনকৈ PhD কৰা কোনো কেণ্ডিডেট তাতে তেওঁলোক ইলিজিবলেই নহ'ব মানে ৰিক্ৰুটমেণ্টৰ কাৰণে। অৰ্থাৎ এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰিলে ফ্ৰেছ কেণ্ডিডেটবিলাক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। ধৰি লওক আজি যদি আমি কোনোবা এখন মহাবিদ্যালয়ত 5টা এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট যদি আমি ক্ৰিয়েট কৰি দিওঁ 5টা ডিপাৰ্টমেণ্টৰ কাৰণে, তেতিয়াহ'লে 5জন নতুন মানে প্ৰাৰ্থীৰ কাৰণে ছিটখিনি ব্লক হৈ যাব। কাৰণ তাত ডাইৰেক্টলি পোনপটীয়াভাৱে যিসকলে এছ'চিয়েট প্ৰফেচাৰ হৈ আছে, তেনেকুৱা বাট হৈ আছে, তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। কিন্তু যেতিয়া আমি কেছ প্ৰমোশ্যনক প্ৰাধান্য দিওঁ UGCৰ গাইডলাইন মতে, তেতিয়াহ'লে তাত নতুন পোষ্টত তেওঁলোকে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিজনে অৱসৰ ল'লে তেওঁ এছ'চিয়েট প্ৰফেচাৰ হিচাপে অৱসৰ ল'লে, কিন্তু তাৰ ঠাইত যেতিয়া আমি নতুন নিযুক্তি কৰিম তেতিয়া এছিষ্টেণ্ট প্ৰফেচাৰ নিযুক্তি কৰিম আৰু তেওঁ ধাপে ধাপে প্ৰমোশ্যন পাই এদিন তেওঁ এছ'চিয়েট প্ৰফেচাৰ বা প্ৰফেচাৰ হৈ ৰিটায়াৰ হ'ব। আৰু এতিয়া আমি যিখিনি নতুন মহাবিদ্যালয় আৰম্ভ কৰিব বিচাৰিছোঁ, তাত আমি অৱসৰপ্ৰাপ্ত ল'ব বিচাৰিছোঁ আৰম্ভণিটোৰ কাৰণে, সদায় কাৰণে নহয়। এইটো সদায় কাৰণে নহয়, কিন্তু মহাবিদ্যালয়কেইখনক এটা গতিশীলতা দিয়াৰ কাৰণে আমি তেওঁলোকৰ অভিজ্ঞতাখিনি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। আজি মই 2-এখন পেপাৰতো দেখিছোঁ যে আমি নতুনকৈ প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়ৰ প্ৰিন্সিপালেও আমাৰ প্ৰস্তাৱটোক আদৰণি জনাইছে। দলগাঁও আদৰ্শ আমাৰ যিটো পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় আছে দলগাঁও, তাৰ প্ৰিন্সিপালেও এটা সম্পাদকীয় কলমত চিঠি এখন লিখি পেলাই কৈছে যে এই ব্যৱস্থাটোৱেই ভাল। গতিকে মই সকলো পক্ষক আহ্বান জনাইছোঁ সহযোগিতা কৰি নতুন মহাবিদ্যালয়, এইবাৰ আমি 5খন মহাবিদ্যালয় আৰম্ভ কৰিম। এই 5খন মহাবিদ্যালয়ত সহযোগিতা কৰি মহাবিদ্যালয়কেইখনক যাতে আমি গতিশীল কৰাব পাৰোঁ আৰু তাৰ পাছত তাতে নিয়মীয়া নিযুক্তি হৈয়ে থাকিব। আমি এছ'চিয়েট প্ৰফেচাৰৰ পোষ্ট ক্ৰিয়েট কৰিলে নতুন প্ৰজন্মৰ কেণ্ডিডেট তেওঁলোক ক্ষতিগ্ৰস্তহে হ'ব। আৰু UGCৰ কেছ প্ৰমোশ্যনৰ ব্যৱস্থাটো যদি ৰাখোঁ তেনেহ'লে গোটেইখিনি এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকে প্ৰমোশ্যন পাই গৈ থাকিব, এছ'চিয়েট প্ৰফেচাৰ হৈ ৰিটায়াৰ হ'ব। তেওঁলোক ৰিটায়াৰ যিদিনাখন হ'ব আকৌ এজন নতুন এছিষ্টেণ্ট প্ৰফেচাৰৰ ৰিক্ৰুটমেণ্ট হ'ব।
এজন এছ'চিয়েট প্ৰফেচাৰে এটা সময়ত গৈ যিটো দৰমহা পায়, এনেও আমাৰ উচ্চ শিক্ষাত দৰমহাৰ নিৰিখসমূহ আমি UGC মতে দিওঁ আৰু নিৰিখসমূহ যথেষ্ট খুব ভাল স্কেল হয় তেওঁলোকৰ কাৰণে। গতিকে তেওঁলোকে যিটো মানে পেঞ্চন পায়, পেঞ্চনটোৰ দ্বাৰা তেখেতে ঘৰত বহি থাকিব পাৰিব অৱসৰ লৈ পেলাই, কিন্তু তেখেতে বেলেগ এটা স্থানত গৈ শিক্ষাদান কৰিব লাগিব। গতিকে তাৰ কাৰণেতো আমি দৰমহা দিবই লাগিব আৰু সেইটো ভাল দৰমহা এটা দিয়া হৈছে যাতে আমি ভাল অভিজ্ঞ শিক্ষক আমি লাভ কৰোঁ। আমাৰ এডভাৰটাইজমেণ্টবিলাক কলেজবিলাকৰ পৰা দিছে, চাওঁ আমি কিমান আবেদন আমি পাওঁ, সেইটো আবেদন কিমান পাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি আশাবাদী যে আমি আবেদন পাম আৰু ইয়াৰ জৰিয়তে আমি ভাল শিক্ষকো পাম, কাৰণ এইটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান। আপোনালোকে হয়তো নাজানে, কিন্তু আপোনালোকক মই অনুৰোধ জনাম যে আপোনালোকে নতুনকৈ প্ৰতিষ্ঠা কৰা যিখিনি আদৰ্শ মহাবিদ্যালয়, সেই আদৰ্শ মহাবিদ্যালয়বিলাকত গৈ পেলাইও আপোনালোকে অলপ তথ্য সংগ্ৰহ কৰক। সেই মহাবিদ্যালয়ৰ পৰা আমালৈ যিখিনি ৰিকুৱেষ্ট আহিছে বা তাৰ আমি যিখিনি অৱস্থা দেখা পাইছোঁ, সেই অভিজ্ঞতাৰ ভিত্তিত আমি এই সিদ্ধান্তটো লৈছোঁ এই মহাবিদ্যালয়খিনিক গতিশীল কৰাৰ কাৰণে। যে আমাৰ নতুন ইউনিভাৰ্চিটি যেতিয়া আৰম্ভ হয়, নতুন ইউনিভাৰ্চিটিত যেতিয়া আমি প্ৰথম ভিচিজন লওঁ, এই ভিচিজনক এজন অভিজ্ঞ ব্যক্তি লওঁ। 10 বছৰ যিনে প্ৰফেচৰ হৈ আছে তেনেকুৱা ব্যক্তিকহে আমি ভিচি লওঁ। এইবাৰো যদি আপোনালোকে 7খন বিশ্ববিদ্যালয়ত চাই, আমি কেনে পৰ্যায়ৰ ব্যক্তিক ভাইচ চেঞ্চেলৰ হিচাপে লৈছোঁ। ইয়াত প্ৰফেচাৰ লাগিবই, এছ'চিয়েট প্ৰফেচাৰ লাগিবই, যিহেতু এইটো ইউনিভাৰ্চিটি হয়। তাৰোপৰি আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ পষ্টো আমি ক্ৰিয়েট কৰোঁ। তো ইউনিভাৰ্চিটিত এটা এক্সপিৰিয়েঞ্চ আৰু নতুন মানুহৰ সুন্দৰ টীম এটা হয় ইউনিভাৰ্চিটিখনক লিডাৰশ্বিপ দিয়াৰ কাৰণে। সেই একেধৰণৰ এটা মহাবিদ্যালয়, নতুনকৈ আৰম্ভ কৰা মহাবিদ্যালয়তো এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছ কেণ্ডিডেটৰ এটা টীম বনাব বিচাৰিছোঁ, যিটো টীমে মহাবিদ্যালয়খনক নেতৃত্ব দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।